ওয়াকফ আইন 2025 বাতিল কৰাৰ দাবীত এতিয়া দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ অসমতে এক ধৰণৰ উত্তাল প্ৰতিবাদ সৃষ্টি হৈছে যেহেতু আজিও গুৱাহাটী চচলত আজি ওয়াকফ আইন বাতিলৰ দাবীত আজি বিভিন্ন সংগঠনে আজি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যেহেতু মই বৰ্তমান চচলত উপস্থিত আছো আৰু চচলৰ কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো আপোনালোকে দেখিছে সংখ্যালঘু সংগঠনসমূহ যেনেকৈ আচলতে মুছলিম ছাত্ৰ সন্থা অসম মুছলিম জাতীয় পৰিষদ নেমছু আৰু লগতে RMC ABMC সকলোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে যেহেতু সমগ্ৰ অসমতে এই ওয়াকফ আইন 2025 বাতিল কৰাক লৈ আৰু অসমৰ ওয়াকফ সম্পত্তি বেদখলমুক্ত কৰাক লৈ আজি যি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সেয়া আমি তেওঁলোকৰ ওচৰলৈকে যাম আৰু তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যেহেতু সমগ্ৰ অসমতে ওয়াকফ আইন সংগঠনৰ যি বাতিলৰ বাবে আপোনালোকে প্ৰতিবাদ কৰিছে কি ক'ব এই ক্ষেত্ৰত এই আইন বাতিল হ'ব লাগিব এই আইন মুছলিম বিৰোধী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে আমাৰ মুছলমানসকলক কেনেকৈ ধ্বংস কৰিব পাৰে আৰু এই দেশখনক হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ কাৰণে মোদী চৰকাৰৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ আমি কোনো কাৰণে মানি নলওঁ আজি আমি 5টাকৈ সংখ্যালঘু সংগঠনে আজি দিছপুৰত এই চচলত প্ৰতিবাদস্থলীত আমি প্ৰতিবাদ কৰিছোঁ আমাৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি নজনাই আমি আমাৰ সুপ্ৰিম কোৰ্টত আমি দ্বাৰস্থ হ'ম আৰু আমাৰ দাবী মানিবই লাগিব এই আমাৰ সম্পত্তি পূৰ্বপুৰুষৰ সম্পত্তি আমাৰ সম্পত্তিক অন্য কোনো ধৰ্মৰ লোকে ইয়াত ধৰ্মান্তৰিত কৰিব অধিকাৰ দিব আমি কোনো কাৰণতে মানি নলওঁ মুছলিম ছাত্ৰ সন্থা জীয়াই থকালৈকে মুছলিমৰ উত্তৰ পুৰুষৰ সম্পত্তি যিকোনো কাৰণে আমি আদায় কৰি ৰাখিম গতিকে ওয়াকফ বোৰ্ডত এই যি আইন এই আইনে আমাৰ সাংবিধানিক অধিকাৰ খৰ্গ কৰিছে আৰু মুছলমানসকলক আচলতে ধ্বংস কৰিবৰ কাৰণে এই আইনখন জাপি দিয়া হৈছে এই আইন মুছলিম বিৰোধী আইন এই আইন আমি কোনো কাৰণতে মানি নলওঁ আজি এই প্ৰতিবাদৰ জৰিয়তে আমি ৰাষ্ট্ৰপতিলৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰি আছোঁ তাৰপিছতো যদি এই আইনখন এক্সিকিউট কৰা হয় আমি কোনো কাৰণতেই ভাৰতবৰ্ষৰ ওয়াকফ বোৰ্ডৰ এই পুৰণা আইন বাতিল কৰি নতুন আইন বলবৎ হ'ব নিদিওঁ আমাৰ চিধা কথা যদি আমাৰ প্ৰতিবাদ মানি লোৱা নহয় তেতিয়াহ'লে আমি 5টাকৈ সংগঠনে সুপ্ৰিম কোৰ্টত আমি PIL ছাবমিট কৰিবলৈ আমি প্ৰস্তুতি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ধন্যবাদ এই ক্ষেত্ৰত আমাৰ সৈতে আৰু কিছু লোক আছে আমি তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম ৰাম মন্দিৰ পৰিচালনা সমিতি সনাতন ধৰ্মৰ বাহিৰে কোনো মানুহ সোমাব নোৱাৰে গতিকে তেতিয়াহ'লে মুছলমানৰ সম্পত্তিত কিয় এই বিজেপি চৰকাৰৰ চকু মুছলমানৰ এই সম্পত্তিত কিয় এই বিজেপি চৰকাৰে আত্য দিনত ল'ব বিচাৰিছে তাৰ কাৰণে আজি এই মুছলিম জাতীয় পৰিষদ আমাৰ মুছলিম ষ্টুডেণ্ট ইউনিয়ন অফ আছাম নেমছু সকলো সংখ্যালঘু দল সংগঠনে আমি এই প্ৰতিবাদ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে এই বিজেপি চৰকাৰক সকীয়াই দিছোঁ আজিৰে পৰা আমি অসমৰ প্ৰতিটো জিলাত গণতান্ত্ৰিকভাৱে এই বৰ্ডৰ যিটো আইন আনিছে এই আইন বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ সাজু আছোঁ দৰকাৰ পৰে আমি দিল্লীত যাম ৰাষ্ট্ৰপতিৰ ওচৰত যাম দিল্লীত গৈ আমি হাল্লা কৰিম এই আইন কোনো পৰ্যায় মানি লোৱা নহ'ব যদি এই চৰকাৰক দম আছে যদি এই চৰকাৰক আমি আহ্বান জনাইছোঁ মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা যদি মুছলমানক ইমানে বেয়া পায় আপোনাৰ অসম চৰকাৰৰ পুলিচ দি আমাক গুলীয়াই হত্যা কৰি দিয়ক আমি সাজু হৈ আছোঁ তথাপিতো এই মুছলমানৰ এই কাম মুছলমান বিৰোধী এই আইন কেতিয়াও মানি লোৱা নহ'ব এয়া স্পষ্ট কথা ধন্যবাদ এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে কেনেদৰে আচলতে সকলো সংগঠন আজি এনেদৰে উঠি আহিছে বা চচলত এক ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যিহেতু আমি অকণমান আগলৈকে যাবলৈ চেষ্টা কৰিম যে যিহেতু সমগ্ৰ জিলাতে এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে এনেদৰে চচলত প্ৰতিটো সংগঠনে আজি 5টাকৈ সংগঠন আজি ইয়াতে উপস্থিত আছে আৰু সকলোৱে এই আইন বাতিলৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আমি যিহেতু কিছু দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ওয়াকফ আইন 2025 সেই আইন যদি বাতিল কৰা নহয় তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকে দিল্লীলৈকে যোৱাৰো হুংকাৰ প্ৰদান কৰিছে আৰু এই আইন অতি শীঘ্ৰে বাতিল কৰা এক ধৰণৰ হুংকাৰ প্ৰদান কৰিছে আমি এনেদৰে দেখুৱাবলৈ চেষ্টা কৰিম যে আচলতে এওঁলোকে কিমানখিনিলৈকে কি কৰিব পাৰে বা এই আইন বাতিল নহ'লে তেওঁলোকে কি কৰিব চাই থাকিব এনি ভাৰত 24